আচলতে এটা সুন্দৰ পৰিৱেশ এইখনে ভীমাজুলি য'ত এটা সময়ত আতংক আছিলে কিন্তু এতিয়া ভীমাজুলিৰ পৰিৱেশ সম্পূৰ্ণ বেলেগ আজি প্ৰায় ২.৫ বছৰ ধৰি বিশ্বনাথৰ এই অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাটোত নাবাৰ্ডৰ অৰ্থ সাহায্যত আমাৰ কেডেটে এটা কাৰ্যসূচী হাতত লৈছে ইয়াৰ যিসকল ট্ৰাইবেল লোক আছে তেখেতসকলৰ উন্নতি কৰাৰ বাবে আৰু তেখেতসকলে বিভিন্ন আচলতে পৰিকল্পনা কৰিছে আটাইতকৈ ভাল লগা মোৰ কথাটো হৈছে যে আজি যিটো কামত আহিছে আমি দেখিছো যে বিভিন্ন জৈৱিক খেতি বা ৰাসায়নিক খেতি কিন্তু আজি আমি এইটো দেখিছো প্ৰাকৃতিক পদ্ধতিত কেনেকৈ আমাৰ খেতি কৰিব পৰা যায় বা আমি যিবিলাক কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰি এইবিলাক প্ৰাকৃতিকভাৱে কেনেকৈ কৰা যায় বা যি আমি MOP ইউৰিয়া বা ছুপাৰৰ পৰিৱৰ্তে আমি কেনেকৈ আমি অন্যান্য আমি সাৰ আচলতে প্ৰাকৃতিক সাৰভাৱে সাৰ উৎপাদন কৰি ল'ব পাৰোঁ এইখিনি আজি ইয়াতে এটা প্ৰকল্প কিছু সময় আগতে আচলতে আমাৰ উদ্বোধন হৈছে আৰু ইয়াৰ সেই কৃষকে সেই প্ৰকল্পৰ জৰিয়তে সাৰ ক্ৰয় কৰিব পাৰিব লগতে হয়তো তেখেতসকলে নিজে যদি বনাব বিচাৰে বা তৈয়াৰ কৰিব বিচাৰে তেওঁলোকে সহজতে আচলতে এইখিনি কৰি ল'ব পাৰিব আৰু তাৰো নামাকৰণ বৰ ধুনীয়াকৈ কৰা হৈছে আচলতে জীৱামৃত নিমাস্ত্ৰ আগ্নেয়াস্ত্ৰ এনেকে ধৰণৰ এটা নামাকৰণ কৰা হৈছে আৰু আমি ইয়াতে জানিব পাৰিছো ইয়াত যিসকলে যি পুৰস্কৃত হৈছে সেইসকলে এই যি সাৰ এই সাৰ ব্যৱহাৰ কৰি আচলতে উপকৃত হৈছে তেখেতসকল যথেষ্ট লাভৱান হৈছে আৰু তেখেতসকলৰ এটা অমিতা ৮ কেজি পৰ্যন্ত আচলতে হৈছে এইটো ডাঙৰ কথা আৰু ইয়াৰ উপৰিও লিচি আৰু ধৰক তামোলৰ ইয়াত অন্যান্য খেতিসমূহো আচলতে ইয়াতে কৰি থকা হৈছে বহুত কৃষক ইয়াত প্ৰায় ২৫০ কৃষক এতিয়া কাম কৰি আছে আমি আচলতে আহি অভিভূত হৈ পৰিছো মই কৈছোৱে যে আগৰ ভীমাজুলি যিটো আমি এটা বেয়া দিশ দেখি আছিলো এই ভীমাজুলিক এতিয়া এটা ভাল দিশৰ পিনে আগুৱাই লৈ গৈ আছে এইসকল কৃষকে আৰু মই আশা কৰিম যে আমাৰ ভীমাজুলিয়ে দেখুৱাব লাগিব যে অসমত ভীমাজুলি এখন অদ্বিতীয় কৃষি পাম ইয়াত পৰ্যটনো হ'ব পাৰে ইয়াত কৃষিও হ'ব পাৰে এই কথা ভীমাজুলি আচলতে প্ৰতিপন্ন কৰিব পাৰিব বুলি মই আশা কৰিছো আৰু সকলোকে আচলতে বিশেষকৈ আমাৰ যি নাবাৰ্ড আছে নাবাৰ্ডৰ বিষয়ববীয়াই আগৰ সকলো বা আমাৰ নতুন সুমন চেটাৰ্জী আহিছে তেখেত বা আমাৰ মনোৰঞ্জনেই হওক বা আমাৰ ধ্যান ডেকা হওক যিসকলে ইয়াত কাম কৰিছে সকলোকে ধন্যবাদ জনাইছো আৰু বিশেষকৈ কৃষকসকল যাৰ ফলত আজি এইখিনি হৈছে সেই তেওঁলোককো ধন্যবাদ জনাইছো এতিয়া মানে ২০২৪ চনৰ পৰা নাবাৰ্ডৰ সহযোগত ইয়াত এটা আদিবাসী বিকাশ পৰিযোজনা চলি আছে যাৰ জৰিয়তে আমাৰ 250 ফাৰ্মাৰক 3 বিঘাকে বাৰী ডেভেলপ কৰা হৈছে বাৰীত আমি লিচি তামোল লগতে আমাৰ আপেল বগৰী এনেকুৱা হৰ্টিকালচাৰ ক্ৰপ লগাইছো লগতে হৰ্টিকালচাৰৰ লগতে বাৰীত আমি ইণ্টাৰক্ৰপিঙৰ জৰিয়তে বিভিন্ন শাক পাচলি আমি খেতি কৰি আছো ইয়াতে তো এইটো পদ্ধতিটোৰ মানে মূল USPটো হ'ল কি ইয়াত মানে প্ৰাকৃতিক খেতি পদ্ধতি তেওঁলোকে অৱলম্বন কৰিছে নেচাৰেল ফাৰ্মিং পদ্ধতিটো একো কেমিকেল ইউজ নকৰি তেওঁলোকে এতিয়া খেতি কৰি আছে তো সেইকাৰণে যিসকল ফাৰ্মাৰে মানে ভাল খেতি কৰি উপাৰ্জন কৰিব পাৰিছে তেখেতক উৎসাহ দিয়াৰ কাৰণে আজি এই প্ৰগ্ৰামটো অনুষ্ঠিত হৈছে তাত আমি 6 গৰাকী ভাল ফাৰ্মাৰক আমি প্ৰোৎসাহন দিব পাৰিছো আজি আৰু এই প্ৰোৎসাহন দিয়াৰ পিছতে তেওঁলোকৰ আৰু যাতে আমাৰ গোটেই ভীমাজুলি অঞ্চলটো একটা মডেল ন্যাচারাল ফার্মিং অঞ্চল হিসাবে আমরা উপস্থাপিত হব পাৰে এই কারণে আমাদের প্রচেষ্টা একটু চলি থাকিব ইয়াতে মানে শাক পাচলিৰ জৰিয়তে তেওঁলোকে এতিয়া আমাৰ ATM মডেল বুলি কয় অল টাইম এনি টাইম মানি মডেল বুলি কয় তো তেওঁলোকে প্ৰত্যেক সপ্তাহত বা প্ৰত্যেক মাহত 2-3 তেওঁলোকে চব্জি বেচি পেলাই তেওঁলোকে মাহত 20,000 টকাকে 30,000 টকাকে তেওঁলোকে 20,000 to 30,000 তেওঁলোকে ইনকাম এতিয়া কৰিব পাৰিছে আৰু পটেনশিয়েলটো আৰু আছে তেওঁলোকে যেতিয়া আৰু এডপ্ট কৰিব পদ্ধতিটো আৰু ভালকে তেওঁলোকে খেতি কৰিব পাৰিব তো মানুহৰ মাটিখিনি বহুত আছে ইয়াতে 20 বিঘা 30 বিঘা সকলোৰে মাটি আছে তো তেওঁলোকে গোটেই মাটিখিনি যদি আমি খেতিত আমি আনিব পাৰো নেচাৰেল ফাৰ্মিং পদ্ধতিত তো তেওঁলোকে লাখপতি কিষাণ তেওঁলোকে হ'ব এটা পটেনশিয়েল আছে এই অঞ্চলত আৰু মানুহখিনি বহুত ভালকে আগবাঢ়ি আহিছে আৰু মই আশা কৰো এই অঞ্চলটো অনাগত দিনত মানে আৰু ভাল কাম কৰিব